তাইক মই বহুত ডাঙৰ এটা বস্তু গিফ্ট দিছোঁ বস্তুটো দেখাই দিয়া ফটাফট দেখাই দিয়া জগাই দিয়ে সেইকাৰণে মোৰ সপোনটো পূৰণে নহয় কেতিয়াও কৰিম দে নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে লগতে আমাৰো ভালে আৰু এতিয়া আমি যাব ওলাইছোঁ তললৈ মানে ক'লৈ তললৈ বজাৰ বহে আমাৰ তলত সাপ্তাহিক বজাৰ আপোনাৰ আগতে দেখাইছোঁ আৰু কিবা কিবি লৈ আহোঁগৈ শাক চব্জি কিবা কিবি নাই আমাৰ এইফালে চাওক এয়া মোৰ মানে ভাইটি এজনে দিছিলে বিস্কুট দেই এয়া ধুনীয়া এটা বিস্কুট এইফালে বহুত বোলে ভাল লাগিছে কেনেকৈ খাই আছে চাওকচোন মোক নিদিয়াকৈ ধুনীয়াকৈ তাই অকলে অকলে খাই আছে এয়া মৰম হা সঁচাই বহুত টেষ্টি বিস্কুটটো আমাৰ এই কি কৈছে ফটো তুলি লওঁ বোলে দোকানে দোকানে বিচাৰিব লাগিব মোৰো নেলাগে হেৰো পাই যাবি বিস্কুটটো বাৰু বলক তেনেহ'লে আমি তলত যাওঁ আৰু কিবা কিবি চব্জি লৈ আহোঁ এয়া ভাগ চব্জি 10 টকা 20 টকা আমাৰ মানে সপ্তাহে সপ্তাহে বজাৰ থাকেই আৰু দেই সঁচা কথা কৈছোঁ প্ৰতি সপ্তাহতে বজাৰ কৰিবই লাগিব আৰু নকৰিলেও মানে আহোঁৱে আমি ভাল লাগে কিবা এটা মানুহ ভিৰ হ'লে এয়া দেখিছে তিনিটাই কি কৰি আছে নহৰু কেইটামান ল'ব লাগে দাম বা কিমান চাওঁচোন বাৰু দেই নহৰু পিঁয়াজৰ কিলো হ'ল 100 টকা 4 কেজি মানুহ বহুত ভিৰ চাওকচোন আমাক দোকানীয়ে গুৰুত্বই দিয়া নাই সৰু মাছ ল'ব আহিছোঁ দোকানীয়ে আমাক গুৰুত্বই দিয়া নাই এইটো দোকানী তো এতিয়া বন্ধুসকল ৰুম পালোহি বজাৰ কৰি মানুহ বহুত হয় দেই বহুত মানুহ হয় আৰু টুকটাক যিকেইটা বস্তু লাগতিয়াল সেইকেইটা বস্তুকে আৰু ল'লোঁ আৰু মাইকী মানুহক একদম বহুত ডাঙৰ এটা বস্তু গিফ্ট দিছোঁ দেই চাওঁ দেখাই দিওঁ দিয়া এইফালে চাওক তাইক মই বহুত ডাঙৰ এটা বস্তু গিফ্ট দিছোঁ বস্তুটো দেখাই দিয়া ফটাফট দেখাই দিয়া অঁ 10 টকা বহুত ডাঙৰ কি ভাই পইচাটো মেটাৰ নকৰে না গিফ্টটো মেটাৰ কৰে গম পাইছ নাই হা কি আনিলা বজাৰৰ পৰা আমাৰ লাগতিয়াল বস্তুকেইটা আনিছোঁ বিলাহী আনিছোঁ আলু আনিছোঁ মানে কি আপোনাৰ লাগিয়ে থাকে সেইটো কাৰণে পিঁয়াজ আনিলোঁ আৰু এইফালে বিট আনিলোঁ আৰু এয়া চেনি কিবা আৰু এই মাছ অকণ দেখাইছোঁ মাছ অকণমান লৈছোঁ ফ্ৰাই কৰিম এতিয়া ধুনীয়াকৈ বন্ধুসকল দুয়ো মিলি ধুনীয়াকৈ বনাই লওঁ দেই তো এতিয়া আমাৰ এয়া মাছ ফ্ৰাই হৈ আছে এয়া চাওক ধুনীয়াকৈ কমাই লৈছোঁ দেই সৰু মাছটো সেইটো কাৰণে কমায়ো তেল দিছোঁ আৰু তেলখিনি ৰৈ যায় না মানে কি ক'ম এনেই পেলনি যায় এইজনীয়ে আকৌ মাছত ভাজা তেলবিলাক কি হয় যদি থাকি যায় বেলেগত দি নিদিয়ে ঠিক আছে সেইটো কাৰণে মই মানে কমাই ভাজিছোঁ এইটো ধুনীয়াকৈ ভাজি আছোঁ আৰু মাছ ফ্ৰাইটো প্ৰায় মই কৰিবলগীয়া হয় তাই কৰিলে জানো মাছ ভাগে কিবা হয় এনেকুৱা আৰু তুমি মাছ ফ্ৰাই কৰিলে কিয় ভাঙে বাৰু মাছ আঠা খাই যায় তুমি যদি এবাৰতে যদি 6-7 পিচ মাছ দিয়া তেনেহ'লে কি হেৰি নহ'ব কোৱাচোন আগতে জানা এতিয়া নাজানা ন অ' বোলে নাচিব নাজানো চোতালখন বেকাৰ কেৰাহীটো ভাল নহয় কি যে হ'ব তো বন্ধুসকল ফাইনেলি এয়া মাছ ফ্ৰাই কৰি হৈ গ'ল আৰু এইফালে বনাই আছোঁ দালি আৰু আলু ফ্ৰাই মানে আপোনাৰ এখন তৰকাৰী হ'ব আমাৰ ৱাইফে বনাইছে মই জাষ্ট দেখাইছোঁ দেই মানে মই এনেকৈ খুব ভাল পাওঁ আপোনাৰ প্ৰেছাৰ কুকাৰত দিয়াতকৈ মই এনেকৈ মানে আলু আৰু এইটো ৰাতিপুৱালৈকে বনাইছোঁ দেই আমি মানে আপোনাৰ সোনকালে ডিউটি যাব লাগে আমি সেইটো কাৰণে ৰাতিপুৱালৈকে আপোনালোকে নাভাবিব এই দুটা মানুহে ইমান সোপা বনাইছে বুলি ঠিক আছে এতিয়া এইখিনি বনাই মেলি খাব লাগে এইফালে আমাৰ ভাতো উতলি আছে ধুনীয়াকৈ বনাই হ'ব আৰু খাম আমাৰ এইফালে ৱাইফে কি কৰি আছে জানে কাৰ ভিডিঅ' চাই আছিলা সেয়া আমাৰ গোসানী সেয়া আমাৰ সেয়া ন মানে আমাৰ কেশৱ কি আছিলে কেশৱ ব্লগছৰ মানুহটো ভিডিঅ' চাই ভাল লাগে মানে আপোনাৰ 60 গাঁৱলীয়া মানুহটোৰ ভাষাবিলাক তেনেকুৱাই একচুৱেলি কিন্তু এটা কথা দেই মই সেইটো হেৰি কৰা নাই তেওঁ আগৰ ভিডিঅ'বিলাক চাইছোঁ কিন্তু তেনেকুৱা নাছিলে কেতিয়াবা হৈছে নাজানো মই কিছুমান আগৰ ভিডিঅ' চাইছোঁ ধুনীয়া আমি যেনেকৈ কথা পাতোঁ তেনেকৈ পাতিছিলে বাট তাৰপিছতে চেঞ্জ হৈ গ'ল কিয় সেইটো মই ক'ব যোৱা নাই যে তেওঁ কিবা এটা যেন বুদ্ধি কৰিছে কিবা কৈছে বাৰু যা যি ইচ্ছা যা যি সেই তেনেকৈয়ে বনাব বাৰু যি নহওক তথাপিও ভাল লাগে তেওঁলোকৰ ভিডিঅ' চাই আমিও চাওঁ বাৰু আৰু বাকী বন্ধুসকল খালী গাই আছোঁ গৰম বহুত দেই বহুত গৰম খালী গাই মানে আছোঁ আৰু বন্ধুসকল এটা কথা সোধোঁ দেই আপোনালোকক সপোন পূৰণ কৰিবলৈ আপোনালোকৰ মন যায়নে বাৰু সপোনটো পূৰণ কৰিবলৈ কাৰ মন নাযায় বাৰু টাইম ফুল মোৰো মন যায়
কিন্তু মোক মাইকী মানুহৰ দেৰিলৈকে শুবই নিদিয়ে সপোনটো দেখোঁহে আকৌ জগাই দিয়ে মানে কি হ'ব ডেম ফুল আমাৰ এজনী ডেম ফুলজনীয়ে সপোন দেখি থাকিলে ডিউটি কোনে কৰিব সেইটোৱে না সপোন দেখি থাকিলে ডিউটি কোনে কৰিব আৰু জগাই দিয়ে সেইকাৰণে মোৰ সপোনটো পূৰণে নহয় কেতিয়াও কি কৰিম ডেম ফুল সেই আমাৰ মানুহটো অলপ বন্ধুসকল এনেকুৱা জমনি মানে কথা এটা হ'ল এই আমাৰ এইজনীৰ কাৰণে ডেম ফুল এইজনীৰ কাৰণে হয় হে ভাতকেইটা খাব ল'ব তাই এই বেহাবাৰী লগাব কি কিবা লগাব হে ভাত খাই মই আপোনালোকক ভাত খাবলৈ দেখাবলৈ থাকিম লাষ্টত গৈ খালী কাঁহীখন ভাত পানী খাইব হ'ল এয়া লাষ্টত মাছ এইটো তোমাৰ কাৰণে চলিবিলাক গম পাইছা নাই মোৰ মানে ভাতো খাই হৈছে তাৰপিছত মনত পৰিছে মইতো আপোনালোকক কৈছিলোঁ ভাত খোৱা দেখাম বুলি বনাব যি নহওক যিটো দেখাইছোঁ যে জাষ্ট দালি আৰু আলু বনালে মাইকী মানুহে আৰু মাছ ফ্ৰাই বাছ ইমানেই আছিলে আজি ৰাতি সাঁজটো তাই ধুনীয়াকৈ খালোঁ বোলো বাৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বন্ধুসকল যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ফ'ল' কৰি ল'ব লগ পাম অন্য এটা ভিডিঅ'ত বাই বাই লাভ ইউ অল